অসমত বহুত অপপ্ৰচাৰ কোনে চলাই আছে নাজানো যে ৰাইজৰ দলৰ লগত আমাৰ কথা-বাৰ্তা শেষ হ'ল বুলি। সকলোকে মই এনেকুৱা অপপ্ৰচাৰত মন নিদিবলৈ অনুৰোধ কৰিছো। কোনো সিদ্ধান্ত হোৱা নাই, আলোচনা চলি আছে। অখিল গগৈ ডাঙৰীয়াই বহুত কেইটা সিটৰ ক্ষেত্ৰত মানে আমাৰ লগত যোগাযোগ কৰি আছে। এতিয়া কোনো নাম ফাইনেল হোৱা নাই। আৰু যে এজন দুজনৰ এটা দুটা আহিছে তেনেকুৱা দুই এটাত অৱশ্যে মোৰ তাত অন্য কোনো নাই, সেই গতিকে মোৰটো কিজানি হৈ যাব। আমিতো এতিয়া আপোনালোকে গম পাইছে আমাৰ DCCৰ পৰা নাম আহিছিলে, PECৰ পৰা আহিলে, আৰু আজি আমি স্ক্ৰিনিং কমিটিত সেই নামখিনি লৈ পেলাই চৰ্চা কৰিছো। তাতে যিখিনি ক্ৰম আছে ক্ৰমখিনিৰ বিষয়ত আলোচনা হৈছে। সিদ্ধান্ত চেন্ট্ৰেলি ইলেকশ্যন কমিটিয়ে কৰিব। এতিয়া কোনো নাম ফাইনেল হোৱা নাই। আৰু যে এজন দুজনৰ এটা দুটা আহিছে তেনেকুৱা দুই এটাত অৱশ্যে মোৰ তাত অন্য কোনো নাই, সেই গতিকে মোৰটো কিজানি হৈ যাব। আৰু হ'লেও মোৰ ঘোষণা নহ'ব, কাৰণ ইলেকশ্যন কমিটিৰ বৈঠক হ'লেহে হ'ব। আৰু অসমত বহুত অপপ্ৰচাৰ কোনে চলাই আছে নাজানো যে ৰাইজৰ দলৰ লগত আমাৰ কথা-বাৰ্তা শেষ হ'ল বুলি। সকলোকে মই এনেকুৱা অপপ্ৰচাৰত মন নিদিবলৈ অনুৰোধ কৰিছো। কোনো সিদ্ধান্ত হোৱা নাই, আলোচনা চলি আছে। অখিল গগৈ ডাঙৰীয়াই বহুত কেইটা সিটৰ ক্ষেত্ৰত মানে আমাৰ লগত যোগাযোগ কৰি আছে। যিমান পৰা যায় একমোডেট কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু অল পাৰ্টি হিল লিডাৰ্ছৰ লগতো আমাৰ 4জনীয়া কমিটি কৰি দিছিল। কমিটিয়ে আলোচনা কৰি আছে। অসম জাতীয় পৰিষদৰ লগত হৈ আছে, CPIMৰ লগত হৈ আছে। কিন্তু যিটো কথা এতিয়া মোক মানে এতিয়া মই মেছেজ কেইটামান দেখিলো, মোক দেখাই দিছে, সেইখিনি মেছেজত যিখিনি কথা আহিছে সেইখিনি ছাপোৰ্ট কৰিব লগা কোনো কথা মোৰ হাতত নাই। আজি অখিল গগৈ সংবাদমেল দিছে, সংবাদমেলত তেখেতে সদায় দিয়ে, আজি বুলি কিয় কৈছে? যোৱাকালিও দিছিল, তাৰ আগদিনাও দিছিলে, তেখেতে দি থাকে। হয়, মাতা নাই বুলি কৈছে। কাইলৈ কিবা বৈঠক আছে নাজানো, মই কাইলৈ কি বৈঠক আছে মইতো গম নাপাওঁ। কিন্তু এইটোৱে কৈছো যে তেখেতৰ বহুতখিনি নিগচিয়েট কৰিব লগা হৈ আছে। কেইবাজনীও বৈঠক হৈছে, তেখেতৰ লগতে প্ৰথমৰ পৰা আৰম্ভ কৰি আছো বৈঠক। সেই গতিকে অলপ সময় লাগিছে। আমি বুজা পৰালৈ আহিবলৈ নিশ্চয় চাম। অসমত বহুত অপপ্ৰচাৰ কোনে চলাই আছে নাজানো যে ৰাইজৰ দলৰ লগত আমাৰ কথা-বাৰ্তা শেষ হ'ল বুলি। সকলোকে মই এনেকুৱা অপপ্ৰচাৰত মন নিদিবলৈ অনুৰোধ কৰিছো। কোনো সিদ্ধান্ত হোৱা নাই, আলোচনা চলি আছে। অখিল গগৈ ডাঙৰীয়াই বহুত কেইটা সিটৰ ক্ষেত্ৰত মানে আমাৰ লগত যোগাযোগ কৰি আছে। এতিয়া কোনো নাম ফাইনেল হোৱা নাই। আৰু যে এজন দুজনৰ এটা দুটা আহিছে তেনেকুৱা দুই এটাত অৱশ্যে মোৰ তাত অন্য কোনো নাই, সেই গতিকে মোৰটো কিজানি হৈ যাব। আমিতো এতিয়া আপোনালোকে গম পাইছে আমাৰ DCCৰ পৰা নাম আহিছিলে, PECৰ পৰা আহিলে, আৰু আজি আমি স্ক্ৰিনিং কমিটিত সেই নামখিনি লৈ পেলাই চৰ্চা কৰিছো। তাতে যিখিনি ক্ৰম আছে ক্ৰমখিনিৰ বিষয়ত আলোচনা হৈছে। সিদ্ধান্ত চেন্ট্ৰেলি ইলেকশ্যন কমিটিয়ে কৰিব। এতিয়া কোনো নাম ফাইনেল হোৱা নাই। আৰু যে এজন দুজনৰ এটা দুটা আহিছে তেনেকুৱা দুই এটাত অৱশ্যে মোৰ তাত অন্য কোনো নাই, সেই গতিকে মোৰটো কিজানি হৈ যাব। আৰু হ'লেও মোৰ ঘোষণা নহ'ব, কাৰণ ইলেকশ্যন কমিটিৰ বৈঠক হ'লেহে হ'ব। আৰু অসমত বহুত অপপ্ৰচাৰ কোনে চলাই আছে নাজানো যে ৰাইজৰ দলৰ লগত আমাৰ কথা-বাৰ্তা শেষ হ'ল বুলি। সকলোকে মই এনেকুৱা অপপ্ৰচাৰত মন নিদিবলৈ অনুৰোধ কৰিছো। কোনো সিদ্ধান্ত হোৱা নাই, আলোচনা চলি আছে। অখিল গগৈ ডাঙৰীয়াই বহুত কেইটা সিটৰ ক্ষেত্ৰত মানে আমাৰ লগত যোগাযোগ কৰি আছে। যিমান পৰা যায় একমোডেট কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু অল পাৰ্টি হিল লিডাৰ্ছৰ লগতো আমাৰ 4জনীয়া কমিটি কৰি দিছিল। কমিটিয়ে আলোচনা কৰি আছে। অসম জাতীয় পৰিষদৰ লগত হৈ আছে, CPIMৰ লগত হৈ আছে। কিন্তু যিটো কথা এতিয়া মোক মানে এতিয়া মই মেছেজ কেইটামান দেখিলো, মোক দেখাই দিছে, সেইখিনি মেছেজত যিখিনি কথা আহিছে সেইখিনি ছাপোৰ্ট কৰিব লগা কোনো কথা মোৰ হাতত নাই। আজি অখিল গগৈ সংবাদমেল দিছে, সংবাদমেলত তেখেতে সদায় দিয়ে, আজি বুলি কিয় কৈছে? যোৱাকালিও দিছিল, তাৰ আগদিনাও দিছিলে, তেখেতে দি থাকে। হয়, মাতা নাই বুলি কৈছে। কাইলৈ কিবা বৈঠক আছে নাজানো, মই কাইলৈ কি বৈঠক আছে মইতো গম নাপাওঁ। কিন্তু এইটোৱে কৈছো যে তেখেতৰ বহুতখিনি নিগচিয়েট কৰিব লগা হৈ আছে। কেইবাজনীও বৈঠক হৈছে, তেখেতৰ লগতে প্ৰথমৰ পৰা আৰম্ভ কৰি আছো বৈঠক। সেই গতিকে অলপ সময় লাগিছে। আমি বুজা পৰালৈ আহিবলৈ নিশ্চয় চাম।